ৰেচন কাৰ্ডৰ প্ৰত্যেকজন পৰিয়াললৈ অতিকৈ দুখৰ খবৰ হয় আপোনালোকৰ ঘৰত যদি ৰেচন কাৰ্ড আছে এই ভিডিঅ'টো আপোনালোকে একেবাৰে শেষলৈকে চাওক অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অতিকৈ দুখৰ খবৰ যেহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি চৰকাৰৰ আমাৰ সকলোৰে প্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিল নিৰ্বাচনৰ আগৰ সময়খিনিত আপোনালোকক মিঠাতেল দিম নিৰ্বাচনৰ পিছতে যেহেতু আপোনালোকক চেনি দিছোঁ দালি দিছোঁ নিমখ দিছোঁ চাউল দিছোঁ সকলোবোৰ দিছোঁ গেছ দিছোঁ আৰু নিৰ্বাচনত আমাক কেৱল জিকাই দিয়ক নিৰ্বাচনৰ বৈতৰণি নদীখন আমাক পাৰ কৰাই দিয়ক তাৰ পিছত আমি আপোনালোকক মিঠাতেল পৰ্যন্ত দিম এনেধৰণৰ ৰাইজক আশা দিছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু আন এজনে কৈছিল যে আপোনালোকক আমুল তাজা পৰ্যন্ত দিম এনেধৰণৰ মন্তব্য আগবঢ়াইছিল এনেধৰণে ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছিল কিন্তু যেতিয়াই নিৰ্বাচনৰ বৈতৰণিখন তেওঁলোকে পাৰ কৰিলে নিৰ্বাচনত জয়যুক্ত হ'ল ৰাইজে তেওঁলোকক বিশ্বাসত ভোট দিলে এতিয়াৰ পৰা এটা বিশেষ খবৰ ওলাই পৰিল আগন্তুক মাহটোৰ পৰা যিসকল ৰেচন কাৰ্ডৰ ব্যক্তি আছে ৰেচন কাৰ্ড থকা যিসমূহ পৰিয়াল আছে সেই পৰিয়ালসমূহে যি দালি চেনি নিমখ ইত্যাদিবোৰ সুলভ মূল্যত পাই আছিল 100 টকাত তেওঁলোকে পাই আছিল সেই সকলোবোৰ বন্ধ হৈ পৰিব তেওঁলোকে কেৱল চাউলহে পাব আগতে যি ধৰণে চাউল তেওঁলোকে পাইছিল সেইদৰে কেৱল চাউলখিনিহে পাব তেওঁলোকে মিঠাতেল দিয়াটো দূৰৰে কথা হিমন্ত বিশ্ব শৰ্মাই যি প্ৰতিশ্ৰুতি দিছিল মিঠাতেল পৰ্যন্ত দিম সেই মিঠাতেল দিয়াটো দূৰৰে কথা এতিয়া আপোনালোকে যিখিনি সুলভ মূল্যত পাই আছিল চাউল দালি চেনি দালি নিমখ সকলোবোৰ বন্ধ হৈ পৰিব আগন্তুক মাহটোৰ পৰা আপোনালোকে এই সুবিধাবোৰ আৰু লাভ কৰিব নোৱাৰে দোকানৰ পৰা কিনিয়েই খাব লাগিব আপোনালোকে অধিক দামত আপোনালোকে কিনিয়েই খাব লাগিব দালি চেনি নিমখ এই সকলোবোৰ এয়াই হৈছে বিকাশ এয়াই হৈছে উন্নতি আপোনালোকে যি আগতে 98 টকাত পেট্ৰল ভৰাইছিল আপোনালোকৰ বাহনখনত এতিয়া সেই বাহনখনতে আপোনালোকে দেখিবলৈ পাইছে আপোনালোকে সকলোৱে গম পাইছে যিসকলৰ বাহন আছে দুচকীয়া চাৰিচকীয়া এতিয়া দুদিন পিছত 110 টকা চুবগৈ হৈছে সেই পেট্ৰলৰ মূল্য ডিজেলৰ মূল্য দিনক দিনে বাঢ়ি গৈছে সকলো বস্তুৰে মূল্য বৃদ্ধি হ'বলৈ ধৰিছে ক'বলৈ ক'ৰবাত অজুহাত থাকি গৈছে যে যুদ্ধ চলি আছে যুদ্ধৰ কাৰণে বস্তুবোৰৰ দাম বাঢ়িছে যিবোৰ কথাত প্ৰকৃতত গুৰুত্ব দিব লগা হৈ আছে এই কথাবোৰত গুৰুত্ব নিদি লিভিং ৰিলেশ্যনশ্বিপৰ কথা আলোচনা কৰা হৈ আছে কোনজনে কিমানজনলৈকে পত্নী ৰাখিব পাৰিব সেই কথাবোৰ বৰ্তমান সময়ত আলোচনা হৈছে কিন্তু এই যে মূল্য বৃদ্ধি হৈ আছে খেতিয়কসকলে উচিত মূল্যত দাম পোৱা নাই সেই কথাবোৰ খেতিয়কসকলে যে তেওঁলোকে যি কষ্ট কৰি যি ফচল উৎপাদন কৰে সেই যে তেওঁলোকে উচিত মূল্য পোৱা সেই কথাবোৰ কিন্তু আলোচনা হোৱা নাই তাৰ পৰিৱৰ্তে লিভিং ৰিলেশ্যনশ্বিপৰ কথা আলোচনা হৈছে কিমানজন পত্নী ৰাখিব পাৰে সেই কথাবোৰহে আলোচনা হোৱা দেখিবলৈ পোৱা গৈছে বৰ্তমান এই সময়খিনিত গতিকে মই কি ক'ম আৰু আপোনালোকৰ নিজৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব যিহেতু খবৰটো আহিল খবৰটো মই আপোনালোকক দিলোঁ খবৰটো শুনি আপোনালোকে কেনেকুৱা পালে নিশ্চয় প্ৰত্যেকজন কষ্ট কৰি চলা মানুহ প্ৰত্যেকজন ৰেচন কাৰ্ড থকা মানুহৰ কাৰণে অতিকৈ দুখৰ খবৰ হৈ পৰিছে এইটো গতিকে আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব ধন্যবাদ